দৰঙত ইউৰিয়া সাৰৰ নাটনিত মূৰে কপালে হাত দিছে দলগাঁৱৰ কৃষকসকলে। ইউৰিয়া সাৰ মজুত আৰু যোগান নথকাৰ ফলত দৰঙৰ সাৰ দোকানত নাই কোনো ধৰণৰ বিক্ৰী। আছে প্ৰতিক্ৰিয়া কৃষকৰ লগতে সাৰৰ দোকানীৰ। কৃষিপ্ৰধান ৰাজ্য অসমত পূৰ্বৰে পৰা চলি আছে সাৰৰ নাটনি। চাহিদা অনুসৰি সাৰৰ যোগান মাজে সময়ে পূৰ্বেও কম হৈছিল, আনকি এইবাৰো ব্যতিক্ৰম নহল। মাজে সময়ে সাৰৰ বৃহৎ সিন্ডিকেট হোৱা বুলি বাতৰিও প্ৰচাৰ হয়। খাৰিফ শস্যৰূপে খ্যাত বৰ্তমান চলি আহিছে মাকৈ আৰু বড়ো ধান। ৰাজ্যত প্ৰচুৰ পৰিমাণে মাকৈ আৰু বড়ো ধান কৃষকে কৰি আহিছে। এই মাকৈ আৰু বড়ো ধানৰ খেতিত প্ৰয়োজন হয় ইউৰিয়া সাৰৰ। কিন্তু দেখা গৈছে যোৱা এটা পষেক ধৰি দৰঙত সাৰৰ দোকানত ইউৰিয়া সাৰৰ যোগান নথকাত কৃষকে এতিয়া নিজৰ ফচল বৃদ্ধি আৰু পৰিণত কৰিব নোৱাৰাৰ ফলত মূৰে কপালে হাত দিছে। কি হ'ব কৃষকৰ ভৱিষ্যত? গাঁঠিৰ ধন খৰচ কৰি আৰু শৰীৰৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ফলাফল। এইফালে সাৰৰ দোকানত ইউৰিয়া মজুত নথকাৰ ফলত দৰঙত দোকানীবোৰে অইন কোনো ধৰণৰ খেতিৰ উপযোগী সামগ্ৰী বিক্ৰী কৰিব নোৱাৰি এতিয়া চিন্তাত পৰিছে। কাৰণ ইউৰিয়া নোপোৱাকৈ কৃষকে মাকৈ আৰু বড়ো ধানৰ উপযোগী অইন কোনো ঔষধ কিংবা সাৰ ক্ৰয় নকৰি উভতি গৈছে। দেখা নাই মানে এইটো 2 মাহ হ'ল লগাইছোঁ, মানে মাকৈৰ ইউৰিয়া নাই। ইউৰিয়া নথকাৰ কাৰণে মানে গাছটো ওখ হোৱা নাই। এতিয়া কমচে কম 2 ফুটমান ওপৰত উঠিব লাগিছিল। মানে পানী ইউৰিয়া দিয়াৰ পিছতহে আমি পানী দিব পাৰিম। ইউৰিয়াৰ অভাৱত মানে এনেকুৱা লাগিছে 2 মাহত এইখিনি হৈছে, মানে 8 মাহ লাগি যাব। মোটামুটি এইটো খেতি 4 মাহত উঠি যায়। এনে দেখা গৈ আছে যে এইটো 8 মাহতো নুঠে, এনেকুৱা হৈছে। মানে ইউৰিয়াটো পোৱা নাই, বজাৰত নাই। যিটো দোকানত যাওঁ ইউৰিয়া নাই, ইউৰিয়া অহা নাই বুলি কয়। মানে কি ভাব ইউৰিয়া আছে নে নাই আচলতে এইটো আমি গম নাপাওঁ। মানে সিহঁতে মোকতো গুদামত দেখিব নোৱাৰোঁ। এতিয়া যিটো দোকানতে যাওঁ একে কথা যে ইউৰিয়া নাই, অহা নাই, আহিব কেইদিনমান পিছত। বৰ্তমান বজাৰ মূল্য কিমান? বজাৰ মূল্য মানে বৰ্তমান নাইয়ে আৰু। মানে ইউৰিয়া 300 মান আছিল আগতে 300, 350। কি চিষ্টেম এইটো? পাল্লা পাল্লা নহয়, এটা বস্তা 45 কিলো আছে, 45 কেজি। মানে এইটো মানে কিমানকৈ লৈছিল? 400 লয়, 350 আৰু এনেকুৱা আৰু লয় 500। ইউৰিয়াৰ দামটো একে নাথাকে নেকি? নাথাকে। মানে যেতিয়া এই যে বৰ্তমানতো পোৱাই নাযায়, এই মানে কোনোবা যদি বিক্ৰী কৰে তথাপিতো 500 টকা লাগে। এতিয়া প্ৰশ্ন হৈছে ইউৰিয়া সাৰ এতিয়া অতীত হৈ যাব নেকি? ইউৰিয়া সাৰৰ বিকল্প কিবা ওলাব নেকি? কোনোবা সিন্ডিকেটত সাৰ গোপনে মজুত কৰি দুখীয়া কৃষকৰ সপোনবোৰ ফলিয়াবলৈ নিদিবলৈ সংকল্প লৈছে নেকি? সিন্ডিকেটৰ হাতত পৰিছে নেকি কৃষকৰ ভাগ্য? যদি তেনে কিবা আছে তেন্তে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰাৰ প্ৰয়োজন আহি পৰিছে। বৰ্তমান এইলৈ কৃষকৰ মাজৰ হাহাকাৰ সৃষ্টি কৰিছে। কৃষিমন্ত্ৰী ডাঙৰীয়া কিবা ব্যৱস্থা হাতত ল'বনে? কৃষকৰ দুখ এতিয়া বুজিব কোনে? মন্তব্য আছে আমাৰ হাতত। এই মুহূৰ্তত আগবঢ়াইছো। নাই, ইউৰিয়াত যিখিনি আমি পাব লগা আছে কমকৈ পাই আছোঁ। আমাৰ চৰকাৰে অলপ কমকৈ দি আছে। মানে কি বস্তুটো এভাৰেজ যিখিনি মাহে আমি পাই আছোঁ এইখিনি হৈ যায়। কিন্তু এতিয়া মানে ছিজনটো অলপ বড়ো ছিজন আৰু আপোনাৰ মাকৈ ছিজন একেলগে আৰম্ভ হৈছে, তো সেইকাৰণে অলপ কম হৈ আছে। আমাৰ যিখিনি এলিমেণ্ট এইখিনি আমাৰ নহয়, আৰু সেইকাৰণে অলপ কম হৈ আছে। কৃষকে যিমান পাব লাগে যিখিনি পাব লাগে সেইখিনি পোৱা নাই। সেইকাৰণে অলপ মানে হুলস্থুল লাগি আছে অলপ। তো আমি আশা কৰোঁ আকৌ যোৱাকালি এলটমেণ্ট লৈছে। এতিয়া কিমান পায় এইটো আমি এতিয়ালৈ গম পোৱা নাই। এলটমেণ্ট ৰিকুৱাৰমেণ্টটো দিছোঁ। এলটমেণ্ট কি হয় এইটো বস্তুটো লিষ্ট আজি সন্ধিয়াৰ মাজত পাব লাগে, আমাৰ DO ছাৰে কৈ দিছে। চৰকাৰে কিয় পৰ্যাপ্ত ইউৰিয়া দিব পৰা নাই? এইটো কিয় দিব পৰা নাই মানে আমাৰ এইখিনি ছিজনটো 2 মাহৰ এই মাকৈ আৰু বড়ো ধানৰ যিটো ছিজন অলপ বেছিকৈ দিব লাগে। কিয় দিব পৰা নাই এইটোতো আমি গম নাপালোঁ বস্তুটো। নিউজ টেক্স ৰিপৰ্ট, সোহানা লাইভ।